হেল্ল' বন্ধু বান্ধৱী সকল আজি বনাবলৈ লৈছো কচু পাতৰ চাটনি হয় ঠিকে শুনিছে ঠাৰিকেইডালটো খাইছোৱে পাতখিনিও পেলাই দিয়া নাই আৰু এই কচুডালক বহুতে মান কচু কয় দুধ কচু কয় কোনে কি কয় জনাবচোন কমেন্টত আৰু তাৰ কাৰণে ইয়া পিয়াজ নহৰু জলকীয়া কলা জিৰাও লৈ লৈছো শুকান কেৰাহী দিয়া কলা জিৰা কিটা ভাজাও হৈছে আৰু হেতু কেৰাহীতে এই কচু পাতখিনি যে মিহি মিহিকে কাটি থোৱা আছিল সেইখিনিও ভাজা হ'ল এতিয়া পাতখিনি যেতিয়া মৰহিছে ইয়াত কিন্তু তেল ব্যৱহাৰ হোৱা নাই দেই এই পাতখিনি মৰহালৈকে এনেকে ভাজি থাকিব লাগিব তাৰ পিছত যেতিয়া হৈ যাব মিক্সি বাটিটো যেতিয়া দি পেলাই তাত কলা জিৰা অকনমান নিমখ দি দিছো আৰু এইখিনি পেষ্ট কৰা হৈ গল এতিয়া কেৰাহীত তেল দি পেলাই তাত জিৰা কাটামান দিয়া হ'ল পিয়াজ নহৰু জলকীয়া এখিনিও দি পেলাই অলপ সময় ভাজিব লাগিব মানে ৰঙচুৱা হোৱালৈকে আৰু তাত অকনমান হালধি গুড়াও ব্যৱহাৰ কৰা হৈছে তাৰপিছত এই যে পিচি থোৱা পেষ্টখিনি যে কচু পাতৰ সেইখিনি অলপ সময় দি অলপ ভাজিব লাগিব আৰু ভাজা হোৱাৰ পিছত এতিয়া মানধনিয়া পাত অকমান দি দিছো নিদিলেও কোনো কথা নাই বাৰু এনে সোৱাদৰ কাৰণে দিয়া হৈছে আৰু এইটো পাতৰ ৰেচিপি বহুতে বেলেগ বেলেগ ধৰণে বনায় কোনে কেনেকে বনায় হেতু জনাবচোন কমেন্টত মই বাৰু এটুৱে গম পাইছো সেইকাৰণে এনেকে বনায় আপোনালোককো দেখুৱাইছো আৰু ঠাৰিটো খাও দেখাতে পাতখিনিনো কিয় পেলাই দিব লাগে হয় নে নহয় বাৰু আশা কৰো ভিডিওটো চাই ভাল পালে লাইক কমেন্ট আৰু শ্বেয়াৰ এটা কৰিব নাপাহৰিব